হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো একেবাৰে বাহিৰৰ পৰা আৰম্ভণি কৰিলোঁ কাৰণ আজি আমি তিনিজনী গৈছিলোঁ লগৰ এজনীৰ ঘৰলৈ মানে অনুষ্কাহঁতৰ ঘৰলৈ আন্টি আমাৰ তিনিজনীক বহুত দিনৰ পৰা ভাত খোৱাকৈ মাতি আছিলে পিছে সময় সুবিধা তিনিজনীৰ এনেকৈ মিলা নাছিলে আজি ভাবিলোঁ সেইকাৰণে এপাক গৈ আহোঁ তাহাঁতৰ ঘৰৰ পৰা আৰু এইফালে ৰাস্তাত আহি থাকোঁতে চাওক ন ইমান কিউট পোৱালি কেইটামান দেখা পালোঁ নহয় লগৰজনীৰ ঘৰটো হৈছে জাপৰিগগৰ ফালে কৃষ্ণনগৰ বুলি কয় যিসকল গুৱাহাটীৰ হয় তেওঁলোকে গম পাবই যিহেতু তাইৰ ঘৰটো অকণমান ওপৰত সেইবাবে অকণমান পাহাৰ উঠিব লাগে আৰু এইফালে পাহাৰ উঠিব পাই আমাৰ তিনিজনীৰ অৱস্থা একদম বেয়া হৈ গৈছে আৰু এইফালে সুস্মিতাই ৩-৪ মান ৰেষ্ট লৈ আহিছে বাৰু আমি আহি পালোহি অনুষ্কাহঁতৰ ঘৰত আৰু এইফালে বহুত বেছি গৰম লাগিছিলে অকণমান টাইম পানী চানী খাই ফেনৰ তলত বহিলোঁ তাৰপাছত আন্টিয়ে ধুনীয়াকৈ চাহ মিঠাই ভুজিয়া বহুত কিবা কিবি আনি দিলে আৰু আমিও পুৰা মজাছে চাহ তাহ খাই ললোঁ আৰু এইফালে চাওক না ইমান কিউট মেকুৰী পোৱালি দুটা জন্ম হৈছিলে সিহঁতৰ ঘৰতে তাকে আনি আন্টিয়ে দেখালে আমাক আৰু মই পোৱালিটো কুৰ্তাটোৰ ওপৰত লৈ আছিলোঁ কাৰণ নখকেইটা বহুত বেছি শ্বাৰ্প হৈ আছিলে বাৰু এইফালে আন্টিৰ ভাত বনোৱা হয় মানে অনুষ্কাই আমাক তাইৰ ঘৰৰ ওচৰতে থকা ধুনীয়া জেগা এটাত ফুৰাবলৈ লৈ আহিলে জেগা মানে ঘৰৰ ওচৰতে আৰু অকণমান পাহাৰৰ ওপৰত হয় ইয়াৰ পৰা ইমান ধুনীয়াকৈ যে ভিউ দেখা পায় আৰু লগতে বৰ ধুনীয়াকৈ বতাহ মাৰি আছিলে আমি অলপ দেৰি গোটেইকেইজনী ইয়াতে ৰখিলোঁ ফটো ভিডিঅ' কিবা কিবি কৰিলোঁ গাইস ৰিয়েলিটি চেক কৰিব ফ্ৰেণ্ডৰ দেখিছে ফটোৰ কাৰণে মই আছো ইয়াতে মানে অলমষ্ট তলত পৰিম কিন্তু ফ্ৰেণ্ডে মোক ধৰি ৰাখিছে বাকী দিনটো আমি কি কৰিলোঁ আন্টিয়ে ভাতৰ লগত কি খোৱালে বাকীখিনি আপোনালোকে নেক্সট মিনি ব্লগত চাবলৈ পাব কাৰণ এটা ব্লগত দিবলৈ কাৰণে বহুত বেছি দীঘলীয়া হৈ যায় ভিডিঅ'টো সেইবাবে বাকীখিনি আপোনালোকে মোৰ পিছৰটো মিনি ব্লগত চাবলৈ পাব আজিলৈ আহিছোঁ বাই